নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আমি আজি আলোচনা কৰিম এটা নতুন জব আপডেটৰ ভিডিঅ'ৰ বিষয়ে। আহক সকলোৱে মিলি আমি ভিডিঅ'টো উপভোগ কৰোঁ। বন্ধুসকল, অসমৰ ল'ৰা-ছোৱালীৰ বাবে এটা নতুন সুযোগ আহিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা মুঠ 2370টা পদ শিক্ষকৰ খালী হৈ আছে। গতিকে অতি সোনকালে এইবোৰ পদ সম্পূৰ্ণ কৰিবলৈ গৈ আছে ৰাজ্যৰ শিক্ষা বিভাগে। BEd বা BEI, ED এইবোৰৰ শিক্ষাগত অৰ্হতা বিচৰা নাই। কেৱল আপোনালোকে 12 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'লে এপ্লাই কৰিব পাৰিব এই পোষ্টত। আৰু অতিকে ডাঙৰ খবৰ যে আপোনালোকে চাকৰি পালেও বেলেগ ৰাজ্যত চাকৰি দিয়া নহয়, কাৰণ নিজৰ ৰাজ্যতে চাকৰি কৰিব পাৰিব আপোনালোকে। এই ৰিক্ৰুইটমেণ্টটো আহিছে আপোনালোকৰ NVS ৰিক্ৰুইটমেণ্ট 2019ৰ ফালৰ পৰা। তাত সন্নিৱিষ্ট হৈছে PGT, TGT টিচাৰ আৰু ছোৱালী তথা মহিলাসকলৰ বাবে নাৰ্ছৰ পদ। এইবোৰক সামৰি টোটেল সৰ্বমুঠ 2370টা পদ খালী হৈ আছে। প্ৰথম পোষ্টটো উল্লেখ কৰা আছে 1 নম্বৰ এছিষ্টেণ্ট কমিছনাৰ, গ্ৰুপ এৰ হয়তো। ইয়াত পোষ্টৰ সংখ্যা দি আছে আপোনালোকৰ মাত্ৰ 2টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 45 ইয়াৰ্ছ, অৰ্থাৎ 45 বছৰৰ তলৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এই পোষ্টত। 2 নম্বৰ পোষ্টত ইয়াত উল্লেখ কৰা আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ, অৰ্থাৎ চমুকৈ PGT, এইটো গ্ৰুপ বিৰ হয়। ইয়াত পোষ্টৰ সংখ্যা উল্লেখ কৰা আছে মাত্ৰ 430টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 40 ইয়াৰ্ছ, অৰ্থাৎ 40 বছৰৰ তলৰ সকলো যিকোনো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এই পোষ্টত। 3 নম্বৰ পোষ্টটো ইয়াত উল্লেখ কৰা আছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্ছ, অৰ্থাৎ চমুকৈ TGT, এইটো গ্ৰুপ বিৰ হয়। ইয়াত পোষ্ট খালী আছে আপোনালোকৰ মাত্ৰ 1154, অৰ্থাৎ 1154টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 35 ইয়াৰ্ছ। 4 নম্বৰ পোষ্টটো দিয়া আছে মিছিকেলিয়াছ কেটেগৰী অফ টিচাৰ্ছ, এইটো গ্ৰুপ বিৰ হয়। ইয়াত পোষ্টৰ সংখ্যা দি আছে আপোনালোকৰ 564, অৰ্থাৎ 564টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰৰ তলৰ যিকোনো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এই পোষ্টত। 5 নম্বৰ পোষ্টটো ইয়াত উল্লেখ কৰা আছে মহিলাসকলৰ বাবে অতিকে ভাল খবৰ, কাৰণ ফিমেল ষ্টাফ নাৰ্ছ, এইটো গ্ৰুপ বিৰ হয়। এইটো মহিলাসকলৰ বাবে পোষ্ট খালী আছে আপোনালোকৰ 55, অৰ্থাৎ 55টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰৰ তলৰ যিকোনো মহিলা প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এই পোষ্টত। 6 নম্বৰ পোষ্ট ইয়াত উল্লেখ কৰা আছে লিগেল এছিষ্টেণ্ট, গ্ৰুপ চিৰ হয় এইটো। পোষ্টৰ সংখ্যা দি আছে মাত্ৰ এটা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 18 to 32 ইয়াৰ্ছ, অৰ্থাৎ 18 বছৰৰ পৰা 32 বছৰলৈ এপ্লাই কৰিব পাৰিব এই পোষ্টত। 7 নম্বৰ পোষ্টটো দিয়া আছে কেটাৰিং এছিষ্টেণ্ট, গ্ৰুপ চিৰ হয় এইটো। পোষ্টৰ সংখ্যা উল্লেখ কৰা আছে অনলি 26, অৰ্থাৎ 26টা। এজ লিমিট ইয়াত উল্লেখ কৰা আছে আপ টু 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰৰ ওপৰত হ'ব নালাগিব, 35 বছৰৰ তলৰ যিকোনো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এই পোষ্টত। 8 নম্বৰ পোষ্টটো ইয়াত উল্লেখ কৰা আছে লোৱাৰ ডিভিজন স্লাক, অৰ্থাৎ গ্ৰুপ চিৰ হয় এইটো। পোষ্টৰ সংখ্যা দিয়া আছে 135। এজ লিমিট ইয়াত উল্লেখ কৰা আছে 18 to 27 ইয়াৰ্ছ, অৰ্থাৎ 18 বছৰৰ পৰা 27 বছৰলৈ এপ্লাই কৰিব পাৰিব এই পোষ্টত। নেক্সট আহিল এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ শিক্ষাগত অৰ্হতা কোনটো পোষ্টত কিমান লাগিব। তলত ডেছক্ৰিপশ্যনত অফিচিয়েল লিংক এটা দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰি চাব পাৰিব। তাৰপিছত ইয়াত উল্লেখ কৰা আছে ST বা SC কেটেগৰী যদি প্ৰাৰ্থী হয় তেনেহ'লে 5 বছৰ ৰেহাই পাব বয়সৰ ক্ষেত্ৰত, আৰু যদি আপোনালোকে OBC কেটেগৰীৰ প্ৰাৰ্থী হয় তেনেহ'লে 3 ইয়াৰ্ছ, অৰ্থাৎ 3 বছৰ ৰেহাই হ'ব। হাউ টু এপ্লাই, কেনেদৰে আপোনালোকে এপ্লাই কৰিব। ভিডিঅ'টোৰ তলত মই ডেছক্ৰিপশ্যনত ৱেবছাইটটো দি দিছোঁ, আপোনালোকে তাতে গৈও চেক কৰিব। অনলাইন এপ্লাই ডেট ষ্টাৰ্ট হ'ব আপোনালোকৰ 10 জুলাই, ইতিমধ্যে ষ্টাৰ্ট হৈ আছে আৰু শেষ হ'ব 9 আগষ্টলৈ। গতিকে অতি দীঘলীয়া প্ৰায় এমাহ সময় দিছে আপোনালোকক অসমৰ ল'ৰা ছোৱালীৰ বাবে শিক্ষা বিভাগে। আজিলৈকে এইখিনি আপডেট দিলোঁ, আৰু নতুন জব আপডেট আহিলে আকৌ সকলোকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।
যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি আজিয়ে প্ৰথম মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষত থকা সৰু বেল আইকনটো বজাই দিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। এই ভিডিঅ'টোৰ বিষয়ে যদি আপোনালোকৰ কিবা সুধিব লগা কথা থাকে তেনেহ'লে প্লিজ কমেণ্টত জনাব, মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।